Who is the author of the novel পিতৃভিতা? পিতৃভিতা উপন্যাসখনৰ লেখক কোন? কাৰেক্ট এনসাৰটো হ'ব অপচন সি চন্দ্ৰপ্ৰভা শইকীয়ানী। চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে তেওঁৰ জীৱনকালত 3খন উপন্যাস ৰচনা কৰিছিল, যদিও পিতৃভিতা নামৰ উপন্যাসখনহে প্ৰকাশ পাইছিল। তেওঁ ৰচনা কৰা শেষ আশ্ৰয় আৰু অপৰাজিতা নামৰ উপন্যাস দুখন অসম্পূৰ্ণ ৰূপত উদ্ধাৰ হয়। লগতে মনত ৰাখিব লাগিব যে তেওঁ অসমৰ নাৰীবাদী আন্দোলনৰ পথ প্ৰদৰ্শক বুলি গণ্য কৰা হয়। চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে বিধানসভাৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি স্বাধীন ভাৰতৰ ৰাজনীতিত আগভাগ লোৱা প্ৰথমগৰাকী অসমীয়া মহিলা হিচাপে পৰিগণিত হৈছিল। আৰু তেওঁৰ ভনীয়েক ৰজনীপ্ৰভা আছিল অসমৰ প্ৰথমগৰাকী মহিলা MBBS। সো এক্সামৰ কাৰণে বহুত দৰকাৰী যে প্ৰথমগৰাকী মহিলা MBBS কোন আছিল? ৰজনীপ্ৰভা। আৰু নিৰুপমা বৰগোহাঁই ৰচনা কৰা অভিযাত্ৰী নামৰ উপন্যাসখন চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱনৰ আধাৰত ৰচিত এখন উপন্যাস। এই উপন্যাসৰ বিষয়ে এক্সামত আহে। আৰু এই উপন্যাসখনে 1996 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। পিছলৈ প্ৰদীপ্ত বৰগোহাঁয়ে অভিযাত্ৰী ওৱান লাইফ মেনি ৰিভাৰ্ছ নাম দি এই উপন্যাসখন ইংৰাজী ভাষালৈ অনুবাদ কৰে। Which one is the first Assamese novel to win the সাহিত্য একাডেমী award? সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? কাৰেক্ট এনসাৰটো হ'ব অপচন এ ইয়াৰিংগাম। ইয়াৰিংগাম উপন্যাসখন ৰচনা কৰিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই। 1961ত তেওঁক এই উপন্যাসখনৰ বাবে সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিল। লগতে মনত ৰাখিব লাগিব যে অসমীয়া সাহিত্যত সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া সাহিত্যিক হ'ল যতীন্দ্ৰনাথ দুৱৰা। আৰু অসমীয়া ভাষাত সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমখন গ্ৰন্থ হৈছে বনফুল। যদি কয় প্ৰথমখন উপন্যাস বুলি তেতিয়া হ'ব ইয়াৰিংগাম। 1955ত যতীন্দ্ৰনাথ দুৱৰাদেৱে ৰচনা কৰা বনফুল কবিতা পুথিখনৰ বাবে তেখেতক সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিল। তেখেতৰ গুৰুত্বপূৰ্ণ ৰচনাৰাজি হ'ল কুমৰ তীৰ্থ আৰু কথা কবিতা। যতীন্দ্ৰনাথ দুৱৰাদেৱ হ'ল প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক। এই পইণ্টকেইটাও এক্সামৰ কাৰণে বহুত দৰকাৰী। Who was the first Assamese principal of কটন কলেজ? কটন কলেজৰ প্ৰথম অসমীয়া অধ্যক্ষ কোন আছিল? কাৰেক্ট এনসাৰটো হ'ব অপচন বি ডক্টৰ সূৰ্য কুমাৰ ভূঞা। ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা obtained his PhD degree from which university? ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাই কোনখন বিশ্ববিদ্যালয়ৰ পৰা PhD ডিগ্ৰী লাভ কৰিছিল? কাৰেক্ট এনসাৰটো হ'ব অপচন এ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা। তেওঁ 1952 চনত নিউয়ৰ্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা PhD ডিগ্ৰী লাভ কৰিছিল। Who is the mastermind behind the theatre festival Under the Sal Tree held at Rampur, গোৱালপাৰা? গোৱালপাৰাৰ ৰামপুৰত অনুষ্ঠিত হোৱা আণ্ডাৰ দ্য চাল ট্ৰী নাট্য মহোৎসৱৰ মাষ্টাৰমাইণ্ড কোন আছিল? কাৰেক্ট এনসাৰটো হ'ব অপচন বি শুক্ৰাচাৰ্য ৰাভা। এতিয়া আহিছে নেক্সট কুৱেশ্যনলৈ। কুৱেশ্যনত বুকছৰ লিষ্ট দিয়া আছে আৰু অথৰ্ছৰ লিষ্ট দিয়া আছে। কোনটো কাৰ লগত মেটচ কৰে সেইটো চাব লাগিব। ফেলানী বুকছখন ৰচনা কৰিছিল অৰূপা কলিতা পাটঙীয়াই। চ' এ নম্বৰটোৱে 4 নম্বৰৰ লগত মেটচিং কৰিছে। তাৰ পাছত কথা ৰত্নাকৰ বুকছখন ৰচনা কৰিছিল ধ্ৰুৱজ্যোতি বৰুৱাই। চ' বি নম্বৰ পইণ্টটো 1ৰ লগত মেটচ কৰিছে। আৰু শংকৰদেৱা এণ্ড হিজ টাইমছ গ্ৰন্থখন ৰচনা কৰিছিল মহেশ্বৰ নেওগে। চ' চি অপচনটো 3 লগত মেটচ কৰিছে। আৰু ককা দেউতাৰ হাৰ ফেমাছ গ্ৰন্থখন ৰচনা কৰিছিল নৱকান্ত বৰুৱাই। চ' ডি নম্বৰটো 2 নম্বৰ লগত মেটচ কৰিছে। চ' কাৰেক্ট এনসাৰটো হ'ব অপচন এ। এ 4ৰ লগত, বি 1ৰ লগত, চি 3ৰ লগত আৰু ডি 2ৰ লগত। হোৱাট ইজ দ্য নেম অফ ফাৰ্ষ্ট আছামিজ ওমেন মেগাজিন? প্ৰথমখন অসমীয়া মহিলা আলোচনীখনৰ নাম কি? কাৰেক্ট এনসাৰটো হ'ব অপচন ডি ঘৰ জেউতী। 1927 চনত অসমৰ প্ৰথমখন মহিলা আলোচনী ঘৰ জেউতী প্ৰকাশ পাইছিল। আৰু এই আলোচনীখন সম্পাদনা কৰিছিল কমললয়া কাকতি আৰু কনকলতা চলিহা। Who is the Assam's first and Northeast second Chief Election Commissioner? অসমৰ প্ৰথম আৰু উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয় মুখ্য নিৰ্বাচন আয়ুক্ত কোন আছিল? কাৰেক্ট এনসাৰ হ'ব অপচন বি হৰিশংকৰ ব্ৰহ্ম। Who was the first woman minister in the Union Cabinet from Assam? অসমৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী সভাৰ প্ৰথম মহিলা মন্ত্ৰী কোন আছিল? কাৰেক্ট এনসাৰ হ'ব অপচন এ ৰেণুকা দেৱী বৰকটকী।
Who is the engineer and notable novelist from Assam known for writing the famous historical novel Jangam? কোনজন অসমৰ অভিযন্তা আৰু উল্লেখযোগ্য উপন্যাসিক বিখ্যাত ঐতিহাসিক উপন্যাস জংগম ৰচনাৰ বাবে পৰিচিত? কাৰেক্ট এনসাৰ হ'ব অপশ্যন চি দেবেন্দ্ৰনাথ আচাৰ্য। Who was recognized as অপ্ৰমাদী কবি by শ্ৰীমন্ত শংকৰদেৱ? শ্ৰীমন্ত শংকৰদেৱে কাক অপ্ৰমাদী কবি হিচাপে স্বীকৃতি দিছিল? কাৰেক্ট এনসাৰ হ'ব অপশ্যন চি মাধৱ কন্দলী। Who is the first Assamese to win the National Award for Best Actress? সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰী ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱা প্ৰথম অসমীয়া কোন? কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি মলয়া গোস্বামী। Who was made the first সদস্য মহিয়ান of the Assam সাহিত্য সভা? অসম সাহিত্য সভাৰ প্ৰথম সদস্য মহিয়ান কোন আছিল? কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি কৃষ্ণকান্ত সন্দিকৈ। তেখেত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰথম সন্মানীয় অধ্যক্ষ আছিলে। লগতে মনত ৰাখিব লাগিব যে অসম সাহিত্য সভাৰ কনিষ্ঠতম সভাপতি আছিল কৃষ্ণকান্ত সন্দিকৈ। তাৰ পাছত দ্য আছামিজ নভেল চাণক্য হুইচ ওন দ্য সাহিত্য একাডেমী এৱাৰ্ড ইন 2019 ৱাজ ৰিটন বাই হুইচ অথৰ? 2019 চনত সাহিত্য একাডেমী বঁটা লাভ কৰা অসমীয়া উপন্যাস চাণক্য কোনজন লেখকে ৰচনা কৰিছিল? কাৰেক্ট এনসাৰ হ'ব অপশ্যন চি জয়শ্ৰী গোস্বামী মহন্ত। জয়শ্ৰী গোস্বামী মহন্ত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নী আছিল। তেখেতক 2018 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল। Who is also known as গীতিকবি অফ আছাম? অসমৰ গীতিকবি বুলি কাক জনা যায়? কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ পাৰ্বতী প্ৰসাদ বৰুৱা। লগতে মনত ৰাখিব লাগিব যে তেখেতে 1940 চনত চতুৰ্থখন অসমীয়া ছবি ৰূপহী নিৰ্মাণ কৰিছিল। Who among the following gave the title Rani to Rani Gaidin Liu? কোনে ৰাণী গাইদিন লিউক ৰাণী উপাধি প্ৰদান কৰিছিল? কাৰেক্ট এনসাৰ হ'ব অপশ্যন চি জৱাহৰলাল নেহেৰু। The Brajavali language used by Shankardeva for composing Onkiyanat is a mixture of which language? অংকিয়ানাট ৰচনাৰ বাবে শংকৰদেৱে ব্যৱহাৰ কৰা ব্ৰজাৱলী ভাষা কোনবোৰ ভাষাৰ সংমিশ্ৰণ? কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি আছামিজ এণ্ড মাইথেলি। Who received the Sahitya Academy Award for her poetry book সুদীৰ্ঘ দিন আৰু ঋতু in 1983? 1983 চনত সুদীৰ্ঘ দিন আৰু ঋতু শীৰ্ষক কাব্য সংকলনৰ বাবে কোনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? কাৰেক্ট এনসাৰ হ'ব অপশ্যন চি নিৰ্মল প্ৰভা বৰদলৈ। লগতে মনত ৰাখিব লাগিব যে তেখেতে 1977 চনত দিনৰ পিছত দিন গ্ৰন্থৰ বাবে অসম সাহিত্য সভাৰ বঁটাও লাভ কৰিছিল। Which of the following is the largest circulated Assamese magazine? তলৰ কোনখন সৰ্বাধিক প্ৰচাৰিত অসমীয়া আলোচনী? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি বিস্ময়। 1969 চনৰ জানুৱাৰী মাহত বিস্ময়ৰ প্ৰথমটো সংখ্যা প্ৰকাশ পাইছিল। এতিয়া আমি নেক্সট কুৱেশ্যন ডিছকাছ কৰিম। লিষ্ট 1ত অথৰ্ছৰ লিষ্ট দিয়া আছে আৰু লিষ্ট 2ত লিটাৰেৰী ৱৰ্কছৰ লিষ্ট দিয়া আছে। চ' কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই সোণপাহি নামৰ উপন্যাসখন ৰচনা কৰিছিল। চ' অপশ্যন এ আৰু 1 মেটচিং কৰিছে। আৰু জ্যোতিপ্ৰসাদ আগৰৱালাই ৰূপালীন নামৰ নাটকখন ৰচনা কৰিছিল। চ' অপশ্যন বি টো 2ৰ লগত মেটচ কৰিছে। আৰু যতীন্দ্ৰনাথ দুৱাৰাই উমৰ তীৰ্থ নামৰ কাব্য সাহিত্য ৰচনা কৰিছিল। চ' অপশ্যন চি টো 3ৰ লগত মেটচ কৰিছে। আৰু অম্বিকাগিৰি ৰায়চৌধুৰীয়ে তুমি নামৰ কবিতা পুথিখন ৰচনা কৰিছিল। চ' কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি এ 1ৰ লগত মেটচ কৰিছে, বি 2ৰ লগত, চি 3ৰ লগত, ডি 4ৰ লগত। তাৰ পাছত which of the following books is authored by মহিম বৰা? তলৰ কোনখন গ্ৰন্থ মহিম বৰাই ৰচনা কৰিছিল? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি কাঠনিবাৰী ঘাট। লগতে মনত ৰাখিব লাগিব যে ৰামধেনু আলোচনীত প্ৰকাশিত ৰঙাজিয়া কবিতাটিৰ বাবে তেওঁক ৰঙাজিয়া কবি বুলি জনা যায়। আৰু 1980 চনত ৰাতি ফুলা ফুল নামৰ গল্প সংকলনখনৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা, 1998 চনত অসম উপত্যকা সাহিত্য বঁটা আৰু এধানী মাহী হাঁহি উপন্যাসখনৰ বাবে 2001 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। চ' এক্সামৰ কাৰণে দৰকাৰী উপন্যাসখনৰ নাম হৈছে এধানী মাহী হাঁহি। চ' এইখন বুকছৰ বিষয়ে এক্সামত আহে। এধানী মাহী হাঁহি উপন্যাসখন কোনে ৰচনা কৰিছিল? মহিম বৰাই। Who wrote the Assamese novel অসীমত যাৰ হেৰাল সীমা? অসমীয়া উপন্যাস অসীমত যাৰ হেৰাল সীমা কোনে ৰচনা কৰিছিল? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি কাঞ্চন বৰুৱা। ভুৱমোহন বৰুৱাই কাঞ্চন বৰুৱা চন্দ্ৰ নামেৰে এই উপন্যাসখন ৰচনা কৰিছিল।
আৰু এই উপন্যাসখন হৈছে কাঞ্চন বৰুৱাৰ প্ৰথমটো উপন্যাস Who among the following Assamese leader was a member in the Constitution Drafting Committee তলত উল্লেখ কৰা অসমীয়া নেতাসকলৰ ভিতৰত কোনজন সংবিধান খচৰা সমিতিৰ সদস্য আছিল ড্ৰাফটিং কমিটিৰ টোটেল মেম্বাৰ আছিল 7 জন তাৰে এজন অসমীয়া আছিল তাৰ নামটো হ'ল অপচন এ মোহাম্মদ সাদুল্লাহ Which was the first film directed by জাহ্নু বৰুৱা জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত প্ৰথমখন সিনেমা কোনখন কাৰেক্ট এনসাৰটো হ'ব অপচন সি অপৰূপা সো অপৰূপা 1982 ৰিলিজ পাইছিলে জাহ্নু বৰুৱাৰ পৰিচালিত কেইটামান গুৰুত্বপূৰ্ণ চলচ্চিত্ৰ হ'ল যোনটো এক্সামৰ কাৰণে বহুত দৰকাৰী হয় এইকেইটাই কম অকল অপৰূপা হালধীয়া চৰাই বাউদান খাই ফিৰিঙতি মেনে কান্ধি কো নেহি মাৰা কণিকাৰ ৰামধেনু বান্ধোন অজেয় এইকেইখনে এক্সামৰ কাৰণে দৰকাৰী In which year অসমীয়া ভাষা উন্নতি সাধিনী সভা was formed কোন চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন হৈছিলে কাৰেক্ট এনসাৰটো হ'ব অপচন সি 1888 আৰু এই সভাৰ সেক্ৰেটাৰী আছিলে শিৱৰাম শৰ্মা বৰদলৈ The illustration work of the medieval Assamese text হস্তি বিদ্যানৱ was done by মধ্যযুগীয় অসমীয়া গ্ৰন্থ হস্তি বিদ্যানৱৰ চিত্ৰকল্পৰ কাম কোনে কৰিছিলে কাৰেক্ট এনসাৰটো হ'ব অপচন সি দিলবৰ আৰু দুসাই লগতে মনত ৰাখিব লাগিব যে হস্তি বিদ্যানৱ গ্ৰন্থখন এখন হাতীৰ বিষয়ক পুথি হয় আৰু এই গ্ৰন্থখন ৰচনা কৰিছিল সুকুমাৰ বৰকাইথে আহোম স্বৰ্গদেউ শিৱসিংহ আৰু বৰৰজা ফুলেশ্বৰীৰ ৰাজ অনুগ্ৰহত হস্তি বিদ্যানৱ ৰচনা কৰা হৈছিল সো এক্সামত আহে যে হস্তি বিদ্যানৱ গ্ৰন্থখন কোনজন ৰজাৰ দিনত ৰচনা কৰা হৈছিল এনসাৰটো হ'ব শিৱসিংহ আৰু কোনে কৰিছিলে সুকুমাৰ বৰকাইথে আৰু পেইন্টিংৰ কাম মানে চিত্ৰকল্পৰ কাম কোনে কৰিছিলে তাৰ এনসাৰটো হ'ব দিলবৰ আৰু দুসাই হুজ পেইন নেম ইজ শিলভদ্ৰ শিলভদ্ৰ কাৰ জন্মনাম কাৰেক্ট এনসাৰটো হ'ব অপচন ডি ৰেৱতী মোহন দত্ত চৌধুৰী তেখেতে মধুপুৰ বহুদূৰ শীৰ্ষক গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল হোমেন বৰগোহাঁই won the সাহিত্য একাডেমী এৱাৰ্ড in 1978 for which of the following novels হোমেন বৰগোহাঁই 1978ত তলৰ কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল কাৰেক্ট এনসাৰটো হ'ব অপচন ডি পিতা পুত্ৰ Who wrote the song চিৰ চেনেহী মোৰ ভাষা জননী চিৰ চেনেহী মোৰ ভাষা জননী গীতটি কোনে লিখিছিল কাৰেক্ট এনসাৰটো হ'ব অপচন ডি মিত্ৰদেৱ মহন্ত চিৰ চেনেহী মোৰ ভাষা জননী হৈছে অসম সাহিত্য সভাৰ আদৰণি গীত Who wrote the famous novel বিপন্ন সময় বিখ্যাত উপন্যাস বিপন্ন সময় কোনে ৰচনা কৰিছিল কাৰেক্ট এনসাৰটো হ'ব অপচন সি মেদিনী চৌধুৰী তেখেতে এই গ্ৰন্থৰ বাবে 1999 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল লগতে মনত ৰাখিব লাগিব যে মেদিনী চৌধুৰীৰ প্ৰথমখন উপন্যাস হ'ল অনন্য প্ৰান্তৰ এইখন বুকৰ কথাও এক্সামত আহে আৰু তেওঁৰ দ্বিতীয়খন উপন্যাস হৈছে বন্দুকা বিহাৰ আৰু বন্দুকা বিহাৰ হৈছে মাধৱদেৱৰ জীৱনৰ আধাৰত ৰচিত এখন জীৱনীমূলক উপন্যাস Who is the first Assamese to climb Mount Everest Mount Everest আৰোহণ কৰা প্ৰথম অসমীয়া কোন কাৰেক্ট এনসাৰটো হ'ব অপচন বি তৰুণ শইকীয়া Who is known as the Walter Scott of Assam অসমৰ ৱাল্টাৰ স্কট বুলি কাক জনা যায় কাৰেক্ট এনসাৰটো হ'ব অপচন বি ৰজনীকান্ত বৰদলৈ O মোৰ আপোনাৰ দেশ The state anthem of Assam was first published in which of the following magazines অসমৰ জাতীয় সংগীত ও মোৰ আপোনাৰ দেশ প্ৰথমে কোনখন আলোচনীত প্ৰকাশিত হৈছিল কাৰেক্ট এনসাৰটো হ'ব অপচন এ বাঁহী আলোচনী লক্ষ্মীনাথ বেজবৰুৱাদেৱে 1909 চনত বাঁহী আলোচনী প্ৰকাশ আৰু সম্পাদনা কৰিছিল আমি মনত ৰাখিব লাগিব যে ও মোৰ আপোনাৰ দেশ হৈছে অসমৰ জাতীয় সংগীত এই সংগীতটি ৰচনা কৰিছিলে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই আৰু এই সংগীতটিত সুৰ দিছিলে কমলা প্ৰসাদ আগৰৱালা Who edited the book প্ৰাচ্য শাসনাৱলী published in 1974 1974 চনত প্ৰকাশিত প্ৰাচ্য শাসনাৱলী গ্ৰন্থখন কোনে সম্পাদনা কৰিছিল কাৰেক্ট এনসাৰটো হ'ব অপচন এ মহেশ্বৰ নেওগ তাৰ পাছত Which of the following was the first অংকীয়া নাট written by শংকৰদেৱা শংকৰদেৱে ৰচনা কৰা প্ৰথম অংকীয়া নাট কোনটো কাৰেক্ট এনসাৰটো হ'ব অপচন বি চিহ্নযাত্ৰা লগতে মনত ৰাখিব লাগিব যে শংকৰদেৱ হৈছে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক তেখেতে ৰচনা কৰা প্ৰথমখন কাব্য গ্ৰন্থ হ'ল হৰিচন্দ্ৰৰ উপাখ্যান আৰু শংকৰদেৱে টোটেল 240টা বৰগীত ৰচনা কৰিছিল The first novel written by ৰজনীকান্ত বৰদলৈ ৰচনা কৰা প্ৰথমখন উপন্যাসৰ নাম কি কাৰেক্ট এনসাৰটো হ'ব অপচন এ মিৰি জীয়ৰী সো মনত ৰাখিব লাগিব যে প্ৰথম অসমীয়া সামাজিক উপন্যাস হ'ল মিৰি জীয়ৰী অথবা জনজাতীয় জীৱনৰ আধাৰ ৰচিত
প্ৰথমখন উপন্যাস হ'ল মিৰি জীয়ৰী। মিৰি জীয়ৰী পাব্লিছ হৈছিলে 1894ত। Who was the director of Pioli Fukan, the first Assamese film to get a national award? ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰ পিয়লি ফুকনৰ পৰিচালক কোন আছিল? কাৰেক্ট এনসাৰ হ'ব অপচন এ ফণী শৰ্মা। Who wrote the book Discovery of Assam? Discovery of Assam গ্ৰন্থখন কোনে ৰচনা কৰিছিল? কাৰেক্ট এনসাৰ হ'ব অপচন বি সতীশ চন্দ্ৰ কাকতি। In 1906, who wrote the police manual on the law and regulation of the police? 1906 চনত আৰক্ষীৰ আইন কানুন সম্পৰ্কীয় পুলিচ মেনুৱেল কোনে লিখিছিলে? অপচনবোৰৰ কাৰেক্ট এনসাৰটো হ'ব অপচন এ আনন্দ চন্দ্ৰ আগৰৱালা। আনন্দ চন্দ্ৰ আগৰৱালাই পুলিচ মেনুৱেল লিখিছিলে। লগতে মনত ৰাখিব লাগিব যে তেখেতক ভাঙনি কোঁৱৰ নামেৰেও জনা যায়। চ' এক্সামৰ কাৰণে বহুত দৰকাৰী হয়। তাৰ পাছত আনন্দ চন্দ্ৰ আগৰৱালাই 1916 চনত ৰায় চাহা উপাধি আৰু 1921 চনত ৰায় বাহাদুৰ উপাধি লাভ কৰিছিল। লগতে আনন্দ চন্দ্ৰ আগৰৱালাৰ প্ৰথম প্ৰকাশ পোৱা কাব্য সংকলনখনৰ নাম আছিল জিলিকনি। চ' এইটো এক্সামৰ কাৰণে এইটো দৰকাৰী হয়। Who known as Assam Vyas translated the Mahabharata into Assamese? অসম ব্যাস নামেৰে পৰিচিত কোনে মহাভাৰতক অসমীয়ালৈ অনুবাদ কৰিছিল? কাৰেক্ট এনসাৰটো হ'ব অপচন চি ৰাম সৰস্বতী। ৰাম সৰস্বতী আছিল কোচ ৰাজসভাৰ কবি। তেখেতক সত্যেন্দ্ৰনাথ শৰ্মাই অসমীয়া ব্যাস নামেৰে আখ্যা দিছিলে। আৰু ৰাম সৰস্বতীৰ প্ৰকৃত নাম আছিলে অনিৰুদ্ধ। আৰু ৰাম সৰস্বতী হ'ল ৰজা নৰনাৰায়ণে দিয়া এটা উপাধি হয়। চ' এই গোটেই পইণ্টকেইটা এক্সামৰ কাৰণে দৰকাৰী হয়। তাৰ পাছত হু এমং দ্য ফলোয়িং আছামিজ ৰাইটাৰ্ছ ইউজ দ্য পেন নেম মনাই বৈৰাগী? তলত উল্লেখ কৰা অসমীয়া সাহিত্যিকসকলৰ ভিতৰত কোনে মনাই বৈৰাগী ছদ্মনাম ব্যৱহাৰ কৰিছিল? অপচনবোৰৰ কাৰেক্ট এনসাৰটো হ'ব অপচন এ মহেন্দ্ৰনাথ ডেকা ফুকন। তাৰ পাছত হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ দ্য ফাৰ্ষ্ট আছামিজ ডেইলি নিউজ পেপাৰ দৈনিক বাতৰি পাব্লিছ অন আগষ্ট 12, 1935? 1935 চনৰ 12 আগষ্টত প্ৰকাশিত প্ৰথম অসমীয়া দৈনিক কাকত দৈনিক বাতৰিৰ প্ৰথম সম্পাদক কোন আছিল? কাৰেক্ট এনসাৰটো হ'ব অপচন এ নীলমণি ফুকন। Who was the president of the 41st session of Indian National Congress held at Pandu? পাণ্ডুত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ 41 সংখ্যক অধিৱেশনৰ সভাপতি কোন আছিল? কাৰেক্ট এনসাৰটো অপচন চি শ্ৰীনিবাস আয়েংগাৰ। এই অধিৱেশন হৈছিলে গুৱাহাটীত 1926 চনত। তাৰ পাছত Who wrote the famous short story collection Gulam, which won the সাহিত্য একাডেমী এৱাৰ্ড in 1974? 1974 চনত সাহিত্য একাডেমী বঁটা লাভ কৰা বিখ্যাত চুটিগল্প সংকলন গোলাম কোনে ৰচনা কৰিছিল? কাৰেক্ট এনসাৰটো হ'ব অপচন এ সৌৰভ কুমাৰ চলিহা। লগতে মনত ৰাখিব লাগিব তেখেতৰ প্ৰকৃত নাম আছিল সুৰেন্দ্ৰনাথ মেধি। এইটো এক্সামত বহুতবাৰ আহিছে। সৌৰভ কুমাৰ চলিহাৰ প্ৰকৃত নাম কি? সুৰেন্দ্ৰনাথ মেধি। আৰু তেখেতে কটন কলেজত পঢ়ি থাকোঁতে অশান্ত ইলেক্ট্ৰন নামৰ গল্প লিখিছিলে। এক্সামত আহিব পাৰে যে অশান্ত ইলেক্ট্ৰন নামৰ গল্প কোনে ৰচনা কৰিছিলে? তাৰ এনসাৰটো হ'ব সৌৰভ কুমাৰ চলিহা। তাৰ পাছত where was the first session of the Assam Association held in 1905? 1905 চনত আছাম এছ'চিয়েশ্যনৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিলে? কাৰেক্ট এনসাৰটো হ'ব অপচন চি ডিব্ৰুগড়ত। আমি মনত ৰাখিব লাগিব যে ডিব্ৰুগড়ত আছাম এছ'চিয়েশ্যনৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিলে 1905 চনত। আৰু আছাম এছ'চিয়েশ্যন ফৰ্ম হৈছিলে 1903 চনত। আৰু ফাৰ্ষ্ট ছেক্ৰেটাৰী আছিলে মাণিক চন্দ্ৰ বৰুৱা। তাৰ পাছত হু এষ্টাব্লিছ দ্য গুৱাহাটী টি অকশ্যন চেণ্টাৰ? গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কোনে প্ৰতিষ্ঠা কৰিছিলে? কাৰেক্ট এনসাৰটো হ'ব অপচন বি ৰাধা গোবিন্দ বৰুৱা। লগতে মনত ৰাখিব লাগিব যে তেওঁ আৰ্কিটেক্ট অফ মডাৰ্ণ আছাম বুলি জনা যায়, অৰ্থাৎ আধুনিক অসমৰ আৰ্হি নিৰ্মাতা বুলি জনা যায়। চ' এইটো এক্সামৰ কাৰণে বহুত দৰকাৰী। লগতে তেখেতক সিংহ পুৰুষ বুলিও জনা যায়। আৰু তেখেতৰ লিডাৰশ্বিপতে গুৱাহাটীৰ নেহেৰু ষ্টেডিয়াম বনাইছিলে। চ' এইটো এক্সামৰ কাৰণে দৰকাৰী হয়। তাৰ পাছত হু ওন দ্য 2023 সাহিত্য একাডেমী এৱাৰ্ড ফৰ আছামিজ লিটাৰেচাৰ? অসমীয়া সাহিত্যৰ বাবে 2023 চনৰ সাহিত্য একাডেমী বঁটা কোনে লাভ কৰিছিল? কাৰেক্ট এনসাৰটো হ'ব অপচন চি প্ৰণৱজ্যোতি ডেকা। তেখেতে প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প নামৰ গল্প সংকলনখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। তাৰ পাছত হুইচ লেজেণ্ডাৰী আছামিজ ছিংগাৰ ৱাজ পপুলাৰলি ন'ন এজ দ্য নাইটিংগেল অফ আছাম?
কোনজন কিংবদন্তি অসমীয়া গায়কক অসমৰ নাইটিংগেল বুলি জনপ্ৰিয়ভাৱে পৰিচিত কাৰেক্ট এনসাৰটো হ'ব অপচন বি দীপালী বৰঠাকুৰ আৰু সৰোজিনী অফ আছাম বুলি জনা যায় ভানুমতী তালুকদাৰক Which Assamese poetry book by Somitati recently received the Sahitya Academy Award 2024 Somitatiৰ কোনখন অসমীয়া কবিতা পুথিয়ে শেহতীয়াকৈ 2024 বৰ্ষৰ সাহিত্য একাডেমী বঁটা লাভ কৰিছে কাৰেক্ট এনসাৰটো হ'ব অপচন সি ফৰিংবোৰে বাটৰ কথা জানে অসমৰ তিনিগৰাকী ব্যক্তিয়ে 2024 বৰ্ষৰ সাহিত্য একাডেমী বঁটা লাভ কৰিছে ফৰিংবোৰে বাটৰ কথা জানে শীৰ্ষক কবিতা গ্ৰন্থৰ বাবে সমিতাটিক 2024 বৰ্ষৰ অসমীয়া ভাষাত সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছে লগতে সংস্কৃতত ডক্টৰ দীপক কুমাৰ শৰ্মাই ভাস্কৰ চৰিতম শীৰ্ষক কাব্য গ্ৰন্থৰ বাবে আৰু বড়ো ভাষাত অৰণ ৰাজা বসুমতাৰীলৈ চৰণী থাকাই শীৰ্ষক উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা আগবঢ়োৱা হৈছে এই গোটেইকেইটা পইণ্ট বহুত ইম্পৰ্টেণ্ট হয় Who was recently appointed as the 18th Vice Chancellor of Guwahati University? শেহতীয়াকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ 18 সংখ্যক উপাচাৰ্য হিচাপে কাক নিযুক্তি দিয়া হৈছে কাৰেক্ট এনসাৰটো হ'ব অপচন ডি ননীগোপাল মহন্ত এতিয়া আহিছো আজিৰ ভিডিঅ'টিৰ লাষ্ট কুৱেশ্যনটোলৈ হু ইজ ন'ন এজ দ্য ধনী কবি অৱ আছাম অসমৰ ধনী কবি বুলি কাক জনা যায় কাৰেক্ট এনসাৰটো হ'ব অপচন বি বিনোদ চন্দ্ৰ বৰুৱা